নমস্কাৰ, মোৰ নাম অংশুমান দত্ত আৰু আজি আমি জাষ্ট ডিছকাছ কৰিব খুজিছোঁ টপ 3 ৰিজনছ ফৰ বেক পেইন। বেক পেইন বা কঁকালৰ বিষ, লাম্বৰ পেইন এটা কমন প্ৰব্লেম আৰু আজিকালি এইটো ফ্ৰিকুৱেঞ্চি নাইবা দেখা খুব বেছিকৈ যায়। ওৱান অফ দ্য মেজৰ ৰিজনছ ফৰ বেক পেইন ইজ ইনকাৰেক্ট প'শ্চাৰ। আমি খোজ কাঢ়োঁতে বা বহোঁতে আমি যিটো আমাৰ বডিৰ কাৰেক্ট প'শ্চাৰ থাকে সেই প'শ্চাৰটো আমি মেইনটেইন নকৰোঁ আৰু তাৰ কাৰণে আমাৰ যিটো স্পাইন থাকে নাইবা আমাৰ স্পাইনেল কলম থাকে, ভাৰ্টিব্ৰেল কলম, সেইটোৰ এলাইনমেণ্টটোত এটা চেঞ্জ আহে আৰু যাৰ কাৰণে ইভেঞ্চুৱেলি ক্ৰনিক যেতিয়া আমাৰ ৰং প'শ্চাৰ এটা হয় তাৰ কাৰণেও আমাৰ বেক পেইন হোৱা এটা মেজৰ সম্ভাৱনা থাকে। দ্বিতীয় ৰিজনটো হ'ল আমাৰ উইক ক'ৰ মাছলছ। উইক ক'ৰ বুলি যেতিয়া আমি কওঁ, ক'ৰ মাছলছৰ ভিতৰত হ'ল আমাৰ ধৰক এবডমিনেল মাছলছ, বেক মাছলছ, গ্লুটিয়েল মাছলছ বা হিপ মাছলছ, এইবোৰ মাছল আমাৰ উইক। আমি এক্সাৰচাইজ নকৰোঁ নাইবা যদিও আমি এক্সাৰচাইজ কিছুমানে কৰোঁ, আমি ক'ৰ মাছলছবোৰ ষ্ট্ৰেংথেন কৰিবৰ কাৰণে নাচাওঁ আৰু সেইকাৰণে আমাৰ যিটো ক'ৰটো যিটো আমাক ছাপৰ্ট দিব লাগে, আমাৰ স্পাইনডালক, আমাৰ স্পাইনেল কলমটোক, সেই ছাপৰ্টটো দিব নোৱাৰে আৰু যাৰ ফলত আমাৰ বেক পেইন হোৱা বেছিকৈ দেখা যায়। আৰু থাৰ্ড ৰিজন যিটো আমাৰ আৰ্বেন এৰিয়াত খুব হয় সেইটো হ'ল আমি বহুত দেৰিলৈ বহি থাকোঁ, অফিচত হওক নাইবা ঘৰত হওক, গাড়ীত হওক, বাছত হওক। যিমান আমি বহোঁ আমাৰ বেক মাছলছৰ, আমি যদি চিম্পল ভাষাত কওঁ, বেক মাছলৰ আমাৰ যিকেইটা ষ্টেবিলাইজাৰ মাছল বুলি কওঁ সেইটো হ'ল আমাৰ গ্লুটছ বা হিপ মাছলকেইটা। সেই হিপ মাছলবোৰ আমাৰ ইনএক্টিভ হৈ যায় বহোঁতে আৰু সেইবোৰ মাছল ইনএক্টিভ হৈ উইক হৈ যায়, যাৰ ফলত আমাৰ বেকত এডিশ্যনেল লোড এটা পৰে। তাৰ ওপৰত যেতিয়া আমাৰ অবেচিটি থাকে, আমাৰ যদি পেটটো আগত বাঢ়ি আহে তাৰ ওপৰত সেই পেটৰ ৱেইটটো এগেইন স্পাইনত এটা লোড পেলায়। চ' অবেচিটি, চিটিং ফৰ লং আৱাৰ্ছ, উইক ক'ৰ মাছলছ এণ্ড ইনকাৰেক্ট প'শ্চাৰ্ছ আৰ দ্য মেজৰ ৰিজনছ ফৰ দিছ প্ৰব্লেম। আৰু এই প্ৰব্লেমটোৰ সমাধানটো একদম ইজি। আমি আমাৰ প'শ্চাৰটো যদি কাৰেক্টলি মেইনটেইন কৰোঁ ৱাইল চিটিং, ৱাইল ৱাকিং, আমাৰ নট অনলি দ্য স্পাইন, আমাৰ বাকী অৰ্গেনছবিলাকো নেচাৰেল এলাইনমেণ্টত থাকিব। দ্বিতীয়তে, বেছি দেৰি বহি থাকিব নালাগে। চিটিং জব হ'লেও এভৰি হাফ এন আৱাৰ অলপ দূৰ খোজ কাঢ়িব লাগে। সেইটোৰ বেলেগ বেনিফিটছো আছে যিটো আমি পাছলৈ আলোচনা কৰিম। থাৰ্ড, আমি আমাৰ ক'ৰ মাছলছবোৰ ষ্ট্ৰেংথেন কৰিব লাগে। এবডমিনেল মাছলছ হওক, গ্লুটিয়েল মাছলছ হওক, পেলভিক ফ্ল'ৰ মাছলছবিলাক হওক, সেইবোৰ যেতিয়ালৈ আমি ষ্ট্ৰেংথেন নকৰোঁ তেতিয়ালৈ আমাৰ বেকত ষ্ট্ৰেইনটো বেছিকৈ পৰিব। আৰু যদি আমাৰ এডিশ্যনেল ৱেইট আছে, আমি যদি অভাৰ ৱেইট বা আমি অবিজ হয়, আমি চেষ্টা কৰিব লাগে কিমান সোনকালে আমি সেই ৱেইটখিনি কমাব পাৰোঁ চ' ডেট আমাৰ স্পাইনৰ পৰা লোডটো কমি যায়। কেনেকৈ কি ধৰণৰ এক্সাৰচাইজ আমি কৰিব পাৰিম ফৰ বেক পেইন সেইটো আমি ডিছকাছ কৰিম ইন আৰ ফিউচাৰ ভিডিঅ'জ, যিটো আপুনি চাব পাৰিব আগলৈ। চ' বৰ্তমানৰ কাৰণে এইকেইটা ষ্টেপ যদি আপোনালোকে ফ'ল' কৰে, বেক পেইন ইজ প্ৰিভেণ্টেবল। আৰু যদি কাৰোবাৰ বেক পেইন আছেও, দেৰ ইজ লট অফ ৱেজ, লট অফ এক্সাৰচাইজেছ যিখিনি কৰি আমি আমাৰ পেইনটো মিটিগেট কৰিব পাৰোঁ, পেইনটো নাইকিয়া কৰি দিব পাৰোঁ। আমি সেইবোৰৰ এক্সাৰচাইজ আমাৰ আগৰ ভিডিঅ'জত আমি ডিছকাছ কৰিম। আজিলৈ ইমানেই।